নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ প্ৰস্তুতি যোৰহাটৰ বজাৰত উপলব্ধ হৈছে পূজাৰ সামগ্ৰী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 6 অক্টোবৰ সোমবাৰে সমগ্ৰ অসমতে পালন কৰা পৰিলক্ষিত হ'ল ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা পূজাৰ উপলক্ষে বজাৰসমূহত দেখা গ'ল পূজাৰ বাবে ব্যৱহৃত বিভিন্ন সামগ্ৰী সমগ্ৰ অসমৰ সমান্তৰালভাৱে যোৰহাটতো ৰাইজে ঘৰে ঘৰে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত লক্ষ্মী পূজা পালন কৰা পৰিলক্ষিত হ'ল লক্ষ্মী পূজাৰ উপলক্ষে যোৰহাটৰ বজাৰতো দেখা পোৱা গ'ল ধানৰ থোক পদুম ফুলৰ পাহি কলি লক্ষ্মী দেৱীৰ ফটো মূৰ্তিৰ লগতে পূজাৰ বাবে ব্যৱহৃত নানা সামগ্ৰী বজাৰ আসলে লক্ষ্মী পূজা বুলি ক'লে সদায় আমাৰ এটা বেলেগ এটা আশা থাকে প্ৰত্যেককে গৃহিণীৰ কাৰণে তেনেকৈ আচলতে সঁচাকৈ জুবিন দা অবিহনে বহুত খালী লাগিছে আমাৰ এবাৰ কিন্তু হ'লেও নীতি নিয়মখিনিটো কৰিবই লাগিব যিখিনি গৃহিণী হিচাপে কৰিব লাগে তো ইয়াত আপোনাৰ মই পদুম ফুল ল'লোঁ আপোনাৰ এই গুমটি চক্ৰ ল'লোঁ আপোনাৰ কৰি ল'লোঁ এনেকৈ যিখিনি লক্ষ্মী পূজাৰ কাৰণে মানে দৰকাৰী সকলোখিনি বস্তু মই এপাই ল'লোঁ অনুষ্ঠীয়াকৈ অকণমান আয়োজন কৰা হৈছে আৰু হ'লেও জুবিন দাৰ অবিহনে যিটো আচলতে আমাৰ দুখ থাকিব লাগে চবৰে আছে দিয়কচোন থাকিবই সেইটো বিশেষকৈ আৰু এতিয়া ধৰক যিখিনি ওলাই আছে কথা এইখিনিৰ পৰা আমি বিচাৰোঁ যে তেওঁ ন্যায় পাওক যেনেকৈ হওক যদি দোষী আছে কোনোবা দোষীয়ে শাস্তি পাওক সেইটো মই একদম অন্তৰৰ পৰা বিচাৰোঁ বহুত কম আগৰ তুলনাত বহুত কম এবাৰ দুৰ্গা পূজাতো বহুত উৰুঙা আছিলে আৰু এবাৰ মানে প্ৰত্যেকটো পূজাস্থলীয়ে বহুত আধৰুৱা আছিলে আৰু এতিয়া দেখিছোঁ লক্ষ্মী পূজাও সেই একেই হৈছে দেৱালীও একেই হ'ব আমাৰ কাৰণ মানে বস্তুখিনিতো একেই দুখটো থাকিবই দিয়কচোন অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও